4জন মানুহ দৰ্জা খোল খাই পেলাই চাৰিফালে 4জন মানে 20 ফুট 10 ফুট 15 ফুট তেনেকুৱা হেৰিয়াত পৰি গৈছে। তাৰপিছত গাড়ীখন আকৌ আপোনাৰ এইফালে মানে ছাৰ্ভিচ ৰোডলৈ গাড়ীখন উৰি অহাৰি আহিছে, আহি পেলাই আপোনাৰ আকৌ যোৰহাটমুখী হৈ গৈছে। তাৰপিছত আমি গাড়ীত ইমান ধান্দা দিয়া নাই আৰু আমি মানুহখিনিক ধান্দা দিছোঁ, মানুহখিনি কেনেকৈ আমি মানে ধৰক ৰাস্তাৰ পৰা পাৰলৈ তুলিছোঁ, পাৰলৈ তুলি তাৰপৰা আমাৰ তেনেকুৱাতে নুমলীগড়ৰ এজন মানুহ আছিলে, নুমলীগড়ৰ মানুহজনে মানে যিগৰাকী অকণমান সুস্থ হৈ আছিলে সেইগৰাকীক মোক ক'লে যে এই লৈ যাওঁ, আপুনি সহায় কৰি দিব নেকি? বোলো ঠিক আছে দিম মই সহায় কৰি। তাৰপৰা আমি সেইগৰাকীক উঠাই মেলি চিভিল পোৱালোগৈ। তাৰ 5 মিনিটৰ পিছতে মানে এম্বুলেঞ্চত বাকীকেইজন লৈ গৈছে। তাৰপৰা আপোনাৰ চিভিলত আপোনাৰ এজন সম্ভৱ বাটত বা চিভিল পাওঁতে ডেথ হৈছে, ইজন কিন্তু চিভিলত ট্ৰিটমেণ্ট কৰি থাকোঁতে ডেথ হৈছে। বাকী এগৰাকী ছোৱালী এনজিঅ'টো বেছি, বাকী ইগৰাকী আপোনাৰ আমি যিগৰাকী লৈ গৈছিলোঁ সেইগৰাকী অকণমান সুস্থ বুলি খবৰ পাইছোঁ বা আজি ৰাতিপুৱা খবৰ পাইছোঁ। সেইগৰাকী এজিলে আনিলে আৰু ইগৰাকী আপোনাৰ আমাৰ মিছন হস্পিটেলত আছে। ইউনিফৰ্মত আছিল গোটেইকেইগৰাকী? অঁ ইউনিফৰ্মত আছিলে গোটেইকেইগৰাকী। এই ইউনিফৰ্মত থকাৰ কাৰণে এটা কথা কৈছোঁ, ধৰক আপোনাৰ মানে কাজিৰঙা ইউনিভাৰ্চিটি কৰ্তৃপক্ষক কৈছোঁ যে তেওঁলোকে আপোনাৰ 9 বজাত ধৰক এটেনশ্যন দি আহিছে, দি আহি তেওঁলোক ওলাই আহিছে, ক'লৈ ওলাই গৈছে সেই বস্তুটো তেওঁলোকে কিয় খিয়াল কৰা নাই। আৰু তেওঁলোক আকৌ 2টা বজাত ঘূৰি কলেজ গৈছে, কিন্তু সেই বস্তুটো তেওঁলোক 2টা বজাতে যাওক বা 1টা বজাতে যাওক আমাৰ প্ৰয়োজন নাই। কিন্তু এজন কলেজীয়া ছাত্ৰই 160 বা 150 কিলোমিটাৰ স্পীডত গাড়ীখন চলাবৰ কোনো প্ৰয়োজন নাই, যিহেতু তেওঁ এজন মেচিয়ৰ্ড মানুহ নহয়, গাড়ী ড্ৰাইভৰ কাৰণে এজন মেচিয়ৰ্ড মানুহ নহয়। কিন্তু সেই পৰিস্থিতিটোৰ কাৰণে সিমান এটা স্পীডত চলোৱাৰ কাৰণে ইমান এটা ডাঙৰ দুৰ্ভাগ্য হৈ পেলাই ধৰক আপোনাৰ 2জন থিতাতে নিহত হ'বলগীয়া হৈছে, বাকী 2গৰাকীটো সেয়াই অৱস্থা আৰু। 4খন দুৱাৰে 4গৰাকী চিটিকি পৰিছে, আপুনি প্ৰত্যক্ষ কৰিছিলে? মই পাছতহে পাইছোঁহি বাৰু। আমি গাড়ী যেতিয়া মানুহকেইজন উঠাইছে তেতিয়া আমি ওচৰ পাইছোঁহি। কি দেখিছিলে আপুনি ঘটনা মানে চিটিকি যোৱাটো এই আঁতৰৰ পৰা দেখিলোঁ, দেখি পেলাই যেতিয়া ওচৰ পাইছোঁ তেতিয়া ছাইডলৈ নিছে মানুহকেইজন, নি এম্বুলেঞ্চত উঠাই নিয়াহে দেখিলোঁ। গাড়ী এইফালে যোৱাটোৰ ফালে মুখ কৰি হেৰি বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে এনেদৰে তীব্ৰ বেগত যান বাহন চলাইছে, তাৰ কৰ্তৃপক্ষই এই গোটেই বিষয়খিনিৰ ওপৰত ধ্যান কৰা উচিত নে? এই বিষয়ত কি ক'ব আপুনি? আচলতে ক'বলৈ গ'লে কি এখন বিশ্ববিদ্যালয়ত পঢ়ি থকা অৱস্থাত তেখেতসকল যিটো জানিব পাৰিছোঁ তেখেতসকল খাবৰ কাৰণে ইয়াত আহিছিল, কিন্তু তেখেতসকলৰ স্পীড আছিল যেতিয়া আমি ইয়াত দেখিছিলোঁ যে য'ত মিটাৰটো লক হৈছে তেওঁলোকে আচলতে প্ৰায় 150 কিলোমিটাৰমান স্পীডত আছিল। আচলতে আচৰিত কথা কি এই ৰাস্তাটোত আচলতে 150 কিলোমিটাৰ স্পীডত চলাবলৈ তেওঁলোকে কেনেকৈ সেইটো সাহ গোটালে সেইটো এটা ভাবিবলগীয়াত আমি পৰিছোঁ। কাৰণ ধৰি লওক ইমানখিনি আপোনাৰ এটা টাৰ্ণিং থকা ৰাস্তা, ইয়াততো আৰু ইমান স্পীডত আপোনাৰ আহিব নোৱাৰি, যথেষ্ট গাড়ী অহা যোৱা কৰে যদিও এটা লিমিট স্পীডতে আহে। কিন্তু সেইখন বিদ্যালয় আচলতে কেনেকৈ কি হ'ল কি কথা ক'বলৈ অকণমান অসুবিধা পাইছোঁ, কাৰণ আমি ধৰি লওক সেই মানে তেওঁলোকৰ অৱস্থাটো এতিয়া ধৰি লওক সুধিবলৈও তেওঁলোক এতিয়া এই সংসাৰত নাই। কিন্তু ক'বলৈ গ'লে এটা কথা কি এখন বিশ্ববিদ্যালয় কিছুমান নীতি নিয়মৰ মাজেদি চলিব লাগে, সেই নীতি নিয়মখিনি তেখেতসকলৰ অকণমান অভাৱ হৈছে বুলি অকণমান আমি মনত ধৰিছোঁ। কিয়নো আগতেও কেইবাটাও পৰিকল্পনা তেনেকুৱা হৈছে মানে য'ত ত'ত তেওঁলোকৰ বিভিন্ন ধৰণে ক'ৰবাত আমাৰ ওচৰ চুবুৰীয়া পানীচকৰ ৰাইজে কয় যে তাৰ বিশ্ববিদ্যালয়ৰ কিছুমান ষ্টুডেণ্টক বিভিন্ন অৱস্থাত তেওঁলোকে প্ৰত্যক্ষ কৰিছে, তেওঁলোকে কোনো ডিচিপ্লিন মেইনটেইন নকৰে, তেওঁলোকে যথেষ্ট ৰাস্তাত মানে কেতিয়াবা অসভ্যালিও তেওঁলোকে কৰে বুলি কৈছে। কিন্তু আমি ধৰি লওক শুনা নাই, কিন্তু তেওঁলোকৰ ভাষ্য ভিত্তিতে মই কথাখিনি ক'লোঁ। আচলতে ক'বলৈ গ'লে কি কিছুমান নিয়ম নীতিৰ অভাৱ হৈছে যেন লাগিছে মোৰ মনত, কিন্তু ভাবিছোঁ কি অকল নিয়ম নীতিৰ ওপৰতে কথাখিনি আচলতে ডিপেণ্ড নকৰে, আচলতে ষ্টুডেণ্টখিনিও মানসিকতাৰ ওপৰতো গোটেই কথাখিনি ডিপেণ্ড কৰে। আচলতে ক'বলৈ গ'লে এটা অসংযোগ পৰিস্থিতিৰ কাৰণে এই ঘটনাটো হ'ল বুলি মোৰ মনে কয়। আপুনি এই স্থানতে আছিল? মই নাছিলোঁ বাৰু, মই পিছত। এই ঘটনাটোৰ বিষয়ে কি ক'ব? ঘটনাটোৰ বিষয়ে মানে এক্সিডেণ্ট বোলা বস্তুটো কি হয়, কোনোবাই কৰোঁ বুলিতো নকৰে, কিন্তু কিবা যান্ত্ৰিক বিজুতিও হ'ব পাৰে গাড়ীখনৰ। কালি হেৰিটো যথেষ্ট আছিলে, স্পীডো যথেষ্ট আছে বুলি কোৱা শুনিছোঁ। সেইটোৱে যে ৰোড ছেফটিটো মানুহে এতিয়া ষ্টুডেণ্টেই হওক লাগিলে ডাঙৰ কোনোবাই হওক, মেচিয়ৰ্ড মানুহেই হওক, ৰোড ছেফটিটো তেওঁলোকে ভালকৈ বুজি ল'ব লাগে গাড়ীখন চলোৱাৰ আগত, আৰু স্পীডটোৰ ওপৰতো অকণমান কণ্ট্ৰলটো ৰাখিব লাগে। অতিমাত্ৰা স্পীডৰ যিহেতু ক্ষতি হয়, আমি আগতেও দেখিছোঁ অতিমাত্ৰা স্পীডত গাড়ী চলোৱাৰ লগে লগে কেতিয়াবা দুৰ্ঘটনা হয়। আৰু লগতে মই এটা কথা ক'বলৈ বিচাৰিছোঁ, 37 নং আমাৰ যিটো ঘাইপথ আছে আমাৰ হেৰিয়াৰ পৰা এইটো এই বাইপাছৰ অজন্তা বাইপাছৰ পৰা নুমলীগড়লৈকে কোনো ইয়াত হেৰি দিয়া হোৱা নাইকিয়া, মানে
কি বুলি ৰোড ক্ৰছিং দিয়া হোৱা নাইকৈ ভালকৈ, সেইটো তেওঁলোকে যিখিনি ৰোড ছেফটিৰ ওপৰত সেইটো চৰকাৰৰ ফালৰ পৰা হ'লেও সেইটো ৰাখিব লাগে। আৰু এই ৰাস্তাটো যিহেতু যথেষ্ট দূৰ, এই মাজত যদি এটা ৰোড ছেফটি ৰোড ক্ৰছিঙৰ ব্যৱস্থা কৰা হয়, আমাৰ ইফালে বাইপাছৰ ফালে কৰা হৈছে কিন্তু এইফালে কৰা হোৱা নাইকিয়া, সেইটো হ'লেও এইটো এক্সিডেণ্টৰ উপৰিও আৰু দেখা গৈছে যে বেলেগ বহুতো এক্সিডেণ্ট হৈছে। আমাৰ ঢাপকটা ওচৰতো প্ৰায় হোৱা দেখা যায়। মানে ৰোড ক্ৰছিঙৰ যদি ব্যৱস্থাটো কৰি দিয়া হয় তেতিয়াহ'লে মই ভাবোঁ অলপ হ'লেও এক্সিডেণ্টটো কম হ'ব বুলি হয়। যান বাহনৰ আপোনাৰ যি স্পীড নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কিন্তু যোৰহাট আৰক্ষীৰ বহুতো কৰণীয় আছে, কি ক'ব এইটো? আচলতে স্পীডটো যথেষ্ট বাঢ়িছে। আজি 4 লেনটো হোৱাৰ পাছত আপোনাৰ ঘটনাখিনি আগৰ তুলনাত মানে বেছি হৈছে কিছুমান ক্ষেত্ৰত, আৰু যিকেইটা ঘটনা হৈছে আচলতে ভাবিব নোৱাৰাকৈ আপোনাৰ মানে ভাবিব নোৱাৰা ঘটনা হৈছে। আগতে 4 লেন নথকা আগত ধৰি লওক ইমান ডাঙৰ ঘটনা খুব কম হয়। আৰু আচলতে দুখিবলৈ কাকো নাযাওঁ, এটা কথাই ক'ম যে প্ৰত্যেকে নিজৰ নিজৰ দায়িত্বখিনি যদি সুচাৰুৰূপে পালন কৰে, মই ভাবোঁ যে এনেকুৱা দুৰ্ঘটনা হোৱাৰ পৰা সকলো বিৰত থাকিব পাৰিব। মানে এটা ভাল যাব মেছেজ চবৰে কাৰণে। প্ৰত্যেকেই নিজৰ ধৰি লওক ময়ো যদি আজি গাড়ীখন লৈ গৈছোঁ, ময়ো নিজৰ ওপৰত কণ্ট্ৰল ৰাখি পেলাই কামখিনি কৰিব লাগিব। আৰু এক্সিডেণ্টৰ কথাটো আচলতে ক'বলৈ অকণমান অসুবিধা কেলেনো, এইটো আচলতে ভগৱানে কপালত যি ধৰণে লিখি পঠিয়াই আচলতে তেনেকেই কামখিনি হয়। কিন্তু দুখ লাগিছে কি উঠি অহা প্ৰজন্ম এনেকৈ চকুৰ আগতে নিশেষ হৈ গ'লে আচলতে খুব দুখ লাগে। কাৰণ তেওঁলোক এটা ভাল এটা উঠি অহা ভৱিষ্যতে খুব ভাল এটা সপোন আছিলে তেওঁলোকক লৈ পেলাই। আৰু তাত পঢ়া বহুত ষ্টুডেণ্টে বহুতখিনি আগবাঢ়িছে। কিছুমান অকণমান খেলিমেলি থাকে, সেইটো প্ৰত্যেকতে থাকে, কিন্তু ভাবিছোঁ কি যিখিনি খেলিমেলি ষ্টুডেণ্ট কৰ্তৃপক্ষই অকণমান তেখেতসকলক গুৰুত্ব দিয়ক, তেখেতসকলক অকণমান কিছুমান নীতি নিয়মৰ মাজেদি চলাওক। আচলতে তেনেকুৱা যদি কৰে তেতিয়া ভাবিছোঁ যে ষ্টুডেণ্টখিনি খুব ভাল হ'ব আৰু আমাৰ অঞ্চলটোও ভাল হ'ব, আৰু প্ৰতিজন মানে গাৰ্জেণ্টেও যে তাত দিবলৈ শংকাবোধটো নাথাকিব মই ভাবোঁ। আৰু আমি এই মুহূৰ্তত পোনে আমি পুনৰবাৰ দেখুৱাবলৈ চেষ্টা কৰিম এই যি আচলতে ঘটনাৰ স্থান আচলতে কিমান ভয়ংকৰ আছিল সেই পথ দুৰ্ঘটনাটো। আৰু ইতিমধ্যে 2জন ছাত্ৰ নিহত হৈছে, আৰু ইয়াত যি দুগৰাকী আচলতে ছাত্ৰী আছিল সেই ছাত্ৰী দুগৰাকীক এই মুহূৰ্তত যোৰহাটৰ যি ব্যক্তিগত খণ্ড চিকিৎসালয় আছে সেই চিকিৎসালয়ত তেওঁলোকক ভৰ্তি কৰোৱা হৈছে।